আহকচোন আমি চাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানুহৰ ব্ৰেইন কেনেকৈ ৱাছ কৰে, এটা জাতিক কিমান ধৰণে সৰুকৈ দেখাবৰ কাৰণে চেষ্টা কৰে। আহক ভিডিঅ'কেইটা চাই হেনা আলোচনা কৰোঁ। এতিয়া গৌৰীপুৰত অহা মাহত ইষ্টেম আছে, তাতে জুবিনৰ ফটো লগাব নে নাই মই নিজে চাব যাম। কথাখিনি শুনিল, সি কিন্তু জানে ইছলামৰ বিষয়ে। গোটেই বিশ্বৰ মানুহে জানে ইছলামত সকলোতকৈ ওপৰত আল্লাহ, তাৰ তলত যদি কাৰোবাৰ ভাল পায়, কাৰোবাৰ কাৰণে যদি ইছলামৰ মানুহবিলাকে নিজৰ প্ৰাণ দিব পাৰে, সেইজন মানুহৰ নাম হ'ল হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কিন্তু কোনোবা মানুহে আমাৰ প্ৰিয় নবীৰ ফটো ক'ৰবাত দেখা হৈছে নেকি? কাৰোবাৰ ঘৰত, মছজিদত বা এনি ইছলামিক ফাংচনত নিশ্চয় দেখা নাই। তো এইটো একদম ইছলামত জায়েজ নহয় কাৰোবাৰ ফটো ইউজ কৰা। সেইটো ইস্তেমাৰ ফিল্ডত লগাব জানো? ইস্তেমাত ফটো নালাগাব বুলি সেইকাৰণে মুছলিমে জুবিনদাক ভাল নাপায়, এইটোৱে ক'ব খুজি আছে নেকি? অসমৰ প্ৰতিটো জনগোষ্ঠী, প্ৰতিজন মানুহে জুবিনদাক ভাল পায়। এইবাৰ তাৰ ধৰ্মটোতো জুবিনদাতকৈ ওপৰত না, হয়নে নাই? নিজৰ নিজৰ যিটো আস্থা বিশ্বাস, জুবিনদা এজন ভাল মানুহ আছিল, ভাল পাওঁ। তেওঁজন সৎ মানুহ আছিল। ফটো নলগাব বুলি ক'ব নোৱাৰি না যে জুবিনদাক ভাল নাপায় বা মৰম নকৰে। কেনেকুৱা কথা হয়? 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে, প্ৰায় 4-5 লাখ মানুহ হ'ব। তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব। ছাৰ, আপোনাৰ অলপ মিষ্টেক হৈ আছে। এই ধৰ্মসভা নহয়, এইটো ইস্তেমাহে হয়। আৰু ইস্তেমাটো অকল মিয়াসকলে নাপাতে, সেইটোত অসমৰ প্ৰতিজন মুছলিমে, অৰ্থাৎ অসমৰ বাহিৰৰ পৰা মুছলিম মানুহ আহিব, বিভিন্ন ভাষা জনগোষ্ঠীৰ মুছলিমে আহিব। তাতে মিয়াসকলে সেইটো পাতা নাই। আপুনি আহিব, আহক, ৱেলকাম, আপুনি আহি যাওক না। চাকি জ্বলাই সেইটো বেলেগ কথা। সেইবুলি ক'ব নোৱাৰে না আপুনি যে জুবিনদাক ভাল নাপায়। আমিও ভাল পাওঁ জুবিনদাক, সঁচাকৈ কৈছোঁ ভাল পাওঁ। কি কৰিলে বিশ্বাস কৰিব কওকচোন? তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব, তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব। কিয় ছাৰ? সেইটো জোৰ জবৰদস্তিত কৰাব নেকি? সেইটো ইছলামত হাৰাম, ঠিক নহয়। কোনোবাই কৰিছে আগত, কোনোবাই কৰিছে তাৰ ব্যক্তিগত কথা, সি কৰিছে। কিন্তু এটা ৰাজহুৱা ইছলামিক তেনেকুৱা প্ৰগ্ৰামত সেইটো নহয় না ছাৰ। আপুনিতো বিৰাট ভালকৈ বুজি পায়। আপোনাৰ ক্ষমতা আছে বুলিয়ে যদি জোৰ জবৰদস্তি কৰাব আৰু কি ডাঙৰ কথা। এতিয়া মোৰ ভয়তে হয়তো ইষ্টেমাই কেঞ্চেল কৰি দিব। সেই ছাৰ, এনেকৈ ক'ব নাপায় না। আপোনাক দেখি ভয় নাখায় ছাৰ, কোনেও নাখায়। আপোনাৰ যিটো পাৱাৰ, আপোনাৰ যিটো গদি, সেই গদিকহে ভয় কৰোঁ। সেই গদিটোৰ এটা পাৱাৰ আছে, সন্মান আছে, আৰু সেইটো কৰোঁ আপোনাক। ছাৰ আপোনাক যদি কোনোবাই গালি দিয়ে, মই সেইটোৰ বিৰোধিতা কৰোঁ। কিন্তু কেইদিনৰ পৰা আপোনাৰ কথাবিলাক ভাল লগা নাই, বহুতৰ ওচৰতে ভাল লগা নাই। খালি অকল মই মুছলিম বুলি যে মোৰ ওচৰত ভাল লগা নাই তেনেকুৱা কথা নহয়। আপুনি প্ৰতিটো কথাত মিয়া কৰি থাকে, এইটো ঠিক নহয় ছাৰ। মিয়াৰ চেপ্টাৰটো বাদ দি ৰাজনীতি কৰক না, ভাল হ'ব। মিয়া অবৈধ আছে এইবিলাকক ওলাই দিয়ক। নহ'লে আপুনি বাৰে যেতিয়া কৈ থাকে মিয়া অবৈধ বুলি কয়, তেতিয়া আমাৰ অলপ কেনেহেন লাগে যে আমাৰ মুখ্যমন্ত্ৰীৰ পাৱাৰ নাই, অবৈধ মিয়াক ওলাব নোৱাৰে, অবৈধ মিয়াক খেদি পঠাব লাগে। সেইবিলাক লৈ ৰাজনীতি কৰি নাথাকিব না। চবে বুজি পাই যাব, অসমীয়াবিলাকো বুজি পাব যে অবৈধ মিয়া যদি আছে, আপুনি যদি গম পায়, ওলাব কিয় নোৱাৰে? খেদি দিয়ক না। আমাৰ দেশত খাই আছে, আমাৰ দেশত থাকি আছে, আমাৰ দেশৰ চাকৰি বাকৰি লৈ আছে, সেইটোতো আমাৰে লছ না। যদি আছে ওলাই দিয়ক না। এইবিলাক আৰু কৈ নাথাকিব। এতিয়া অসহ্য লাগি গৈছে আপোনাৰ কথাবিলাক শুনিলে না, বেয়া লাগে এতিয়া আৰু।